প্ৰথমে মই সমূহ অসমবাসীলৈ শ্ৰদ্ধা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ ইমান সুন্দৰকৈ আমাৰ চিনেমা হোমৱৰ্কখনক আদৰি লোৱাৰ কাৰণে আৰু ময়ো প্ৰায় 15-16 বছৰমানৰ বিৰতিৰ পাছত হোমৱৰ্কত অভিনয় কৰিছোঁ আৰু খুব ভাল দৰ্শকে খুব সুন্দৰকৈ চিনেমাখন আদৰি লৈছে আৰু চিনেমাখনৰ পৰা এটা যিটো মেছেজ দিবলৈ বিচাৰিছে আমাৰ পৰিচালক অচিন্ত শংকৰে সেই মেছেজটো খুব সুন্দৰকৈ প্ৰত্যেকজন দৰ্শকে আদৰি লৈছে আৰু চিনেমাখন চাই উঠি প্ৰত্যেকে আমাক জনাইছে যিসকলে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিছে বা পৰোক্ষভাৱে হ'লেও ছ'চিয়েল মিডিয়াত বিভিন্নজনে লিখি পেলাই আমাক জনাইছে যে চিনেমাখন যথেষ্ট ভাল পাইছে। ভাল লাগিছে চিনেমাখনত। মই যেতিয়া শ্বুটিং কৰিছিলোঁ তেতিয়া মই ক্লাছ 5ত আছিলোঁ, এতিয়া ক্লাছ 8 অকণমান ডাঙৰ হ'লোঁ। চিনেমাখন কৰি ভাল লাগিলে। আমাৰ ডাইৰেক্টৰ আছিলে আমাৰ অচিন্ত মামা, আছিলে আৰু এজনী মোৰ লগৰ এজনী আছিলে, সিহঁতি কৰিছিলে। আমি একেলগে কৰিলোঁ, হাঁহিলোঁ, মানে ধেমালি কৰি পেলাই চিনেমা কৰাৰ নিচিনা নালাগিলে আচলতে ক'বলৈ গ'লে। আমি মানে ফূৰ্তিত হৈ গ'ল নিজে গোটেই। ৰাইজক ক'ম যে চিনেমাখন যাতে চাওক আৰু অলৰেডি মানুহ কিছুমানে চাইছেই, যিখিনিয়ে চাইছে তেওঁলোককো ধন্যবাদ আৰু যি নাই চোৱা তেওঁলোককো ধন্যবাদ, কাৰণ তেওঁলোক আহিব চাবলৈ, সেইটোৱে আশা কৰিছোঁ। জোৰ এটা কৈছে কি মই ভাল পাইছোঁ, মানে মোৰ প্ৰথম চিনেমা যিহেতু, আৰু ইমান ডাঙৰ পৰ্দা দেখা পালে নিজকে ভাল পাইছোঁ মই, আৰু চবে মৰম দিছে সেইটোকো ভাল পাইছোঁ। আৰু সেইটোৱে জোৰেৰে ক'লে আমি মানে খেলোঁতে মানে শ্বুটিংটো হৈ গ'ল, আমি গমেই নাপালোঁ। আৰু ময়ো তেতিয়া সৰু আছিলোঁ, তেতিয়া মই চিনেমাখন কৰাতে ক্লাছ 1ত আছিলোঁ, এতিয়া ক্লাছ 4। তো সেইটোৱে। চিনেমাখনত অভিনয় কৰিবলৈ পাইতো বিৰাটেই সুখী মই। আচলতে এটা বেলেগ ধৰণৰ এটা বিষয়বস্তুক লৈ পেলাই ছবিখন যেতিয়া কৰা হৈছে, আমি যেতিয়া কাহিনীটো গম পালোঁ আৰু মোৰ চৰিত্ৰটো আজিলৈকে মই যিমানবিলাক ছবি কৰিছোঁ তাৰ তুলনাত একেবাৰে সম্পূৰ্ণ বেলেগ, মোৰ মানে ৰূপটো একেবাৰে বেলেগ ছবিখনত। গতিকে সেইফালৰ পৰাতো মই যথেষ্টই সুখী। আৰু এটা ভাল লাগিছে কি এতিয়া ৰাইজে সঁহাৰি জনাইছে ছবিখনৰ প্ৰতি, আৰু আমি ৰাইজক এটাই খালি অনুৰোধ জনাওঁ যে যদি ৰাইজে এই ছবিখনক মৰম দিয়ে, আশীৰ্বাদ দিয়ে, তেনেহ'লে ভৱিষ্যতে এনেকুৱা ধৰণৰ ব্যতিক্ৰমী বিষয়বস্তু লৈ পেলাই ছবি কৰিবলৈ প্ৰযোজক ওলাই আহিব, পৰিচালকো ওলাই আহিব। গতিকে সেইকাৰণে আমি বিচাৰোঁ যে এইখন ছবিক ৰাইজে আদৰি লওক, ৰাইজে মৰম দিয়ক, ৰাইজে আশীৰ্বাদ দিয়ক। আৰু এইটো খুব বিষয়বস্তুটোৱে খুব মানে আজিৰ দিনত আমাৰ সমাজখনত একেবাৰে সকলোৰে ঘৰে ঘৰে থকা এটা মানে সমস্যা, আমি আমাৰ ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিম, এইবিলাক লৈ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা, মানে সকলোৱেতো নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো সুন্দৰ কৰিবলৈ বিচাৰে, কিন্তু তাৰ মাজতে তেওঁলোকৰ বয়সৰ যিখিনি মানে ধেমালি বা তেওঁলোকৰ বয়সত কি কৰিব বিচাৰে, খেল ধেমালি কৰিব বিচাৰে সৰুতে, গতিকে সেইবিলাকৰ মাজেৰে আমি কেনেকৈ ল'ৰা ছোৱালীক সমাজৰ আমাৰ সংস্কাৰ শিকাই আগবঢ়াই লৈ যাব পাৰোঁ, এই ছবিখনত গোটেই বস্তুখিনি আচলতে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আৰু ৰাইজে মৰম দিছে ইতিমধ্যে। আজি মাত্ৰ 4 দিন হৈছে ইতিমধ্যে অসমৰ প্ৰত্যেকটো ছবিগৃহতে দৰ্শকে প্ৰব্লেম হৈছে, ইউ কাম টু মি, আই এম নট মোক পাৰ্টি মানুহ বুলি নধৰিবা। মই বিজেপি যেতিয়া MLA হ'লো, মই কংগ্ৰেছ, বিজেপি, AGP চাপৰ্টাৰ চবৰে MLA। মই ৰাইজৰ MLA। কোনোবা যদি এজন মই জানো যে তেওঁ মোৰ অপজিট পাৰ্টিত থাকে, তেওঁ যি কিবা বেমাৰৰ কাৰণে কিবা শুনায়, মই তেওঁ এপ্ৰুভ কৰোঁ, কাৰণ MLA হোৱাৰ পিছত মোৰ পাৰ্টি নহয়, মই সকলো মানুহৰ প্ৰতিনিধি। পাৰ্টিৰ প্ৰতি মোৰ কমিটমেণ্ট থাকিব। এইখিনি জনা শুনা মানুহ, তেওঁলোকে বিবেকৰ সৈতে ভোট দিছে, আৰু সেই বিবেকটোত এইবাৰ মই ভাবোঁ যে গৌৰৱ গগৈতকৈ মোৰ ক্ষেত্ৰত অলপ বেছিকৈ তেওঁলোকে প্ৰাধান্য এইকাৰণেই দিছে যে গৌৰৱ গগৈ 2 বছৰ আমাৰ MP আছিল, ৰাইজে বহুত আশা কৰি তেওঁকো ভোট দিছিল, কিন্তু 2 বছৰ তেওঁ দিল্লীত তেওঁ পাৰফৰ্মটো কৰিছে এজ এ অপজিশ্যন লিডাৰ, কিন্তু আমাৰ সমষ্টিবিলাকত তেওঁ যি ধৰণে গ্ৰাছৰুটত অকণমান টাচ কৰিব লাগে, মোৰ বোধেৰে তেওঁ সেইটো কৰাত সক্ষম হোৱা নাই, আৰু সেইকাৰণে বোধকৰোঁ গ্ৰাছৰুটত মোৰ যিটো টাচমেণ্ট আছে সেইটো তেওঁতকৈ মোৰ বহুগুণে বেছি আছে, আৰু সেইকাৰণে মই ফিল কৰোঁ যে গৌৰৱৰ ঠাইত মই এইবাৰ হয়তো জিকিবলৈ সক্ষম হ'ম। কণ্টেষ্ট হৈছে, কিন্তু এইবাৰ অলপ বৰ উকা লাগিল, কাৰণ অপনেণ্ট কেণ্ডিডেটে 2 নে 3 দিনহে ইয়াত ঘূৰিবলৈ পালে, কাৰণ তেওঁ অসমৰ সভাপতি হৈ আছে, গুৱাহাটীত
ছিনিয়ৰ লিডাৰ আহিছে, তেওঁ গুচি যাবলগীয়া হৈছে। তেওঁৰ কৰ্মীসকলে নিশ্চয় কাম কৰিছে, কাৰণ তেওঁৰ এটা নেটৱৰ্ক আছে, আৰু তেওঁৰ নেটৱৰ্কটো অলপ বেছি চাইণ্টিফিক নেটৱৰ্ক, আমাৰ ভিতৰত জেনেৰেল নেটৱৰ্ক আমাৰবিলাক। গতিকে মই এবাৰ লাষ্টত ইলেকশ্যনৰ সময়তে লগো পাইছোঁ, আমি ইজনে সিজনক বেষ্ট উইচেছটো দিছোঁ, আৰু আমি যোৰহাটখন ওপৰলৈ যাব লাগে। মই যদি আহোঁ, মই নিশ্চয় যিখিনি কাম কৰি আছোঁ তাক আৰু আগবঢ়াই নিব পাৰিম। তেওঁ যদি কিবা কাৰণে তেওঁ আহে, তেওঁ অকণ প্ৰব্লেমত পৰিব, ইমান আগবঢ়াই নিবলৈ তেওঁ সক্ষম নহ'ব, কাৰণ তেওঁ গ্ৰাছৰুট লেভেলত তেওঁৰ যিখিনি কানেকশ্যন থাকিব লাগে, মোৰ বোধেৰে তেওঁ নাই। আৰু আজিকালি মই নিজেও পলিটিচিয়ান, তেওঁ পলিটিচিয়ান, আপুনি নিজে যদি কাম নকৰে লোকৰ ওপৰত আশা কৰিলে কিন্তু তাৰ পৰা একো লাভ নহয়। এইটো মই বুজি নাই পোৱা, গোটেইকেইজন মেচিয়ৰ্ড হ'ল এতিয়া, 3জন লিডাৰে মেচিয়ৰ্ড এতিয়া। মই মানে এইটো তেওঁলোকে এইটো ক'ৰ পৰা কেনেকৈনো আৱিষ্কাৰ কৰিলে, কোনেনো তেওঁলোকক এইটো দিলে আইডিয়া, মই নাজানো। লেট আছ চি অন 4